Hey guys, welcome back to another new video. So guys, বৰ্তমান সময়ত যাতায়াতৰ সুবিধাৰ বাবে প্ৰায় প্ৰত্যেক ঘৰ মানুহতে এখনকৈ বাইক বা স্কুটি নাইবা কাৰ থাকেই। এতিয়া এই বাইকেই হওক, স্কুটিয়েই হওক বা কাৰেই হওক, এই গাড়ীবোৰৰ চিচি অৰ্থাৎ ইঞ্জিনৰ চিচিৰ ওপৰত নিৰ্ভৰ কৰি এই গাড়ীবোৰৰ মেক্সিমাম স্পীড লিমিটটো নিৰ্ধাৰণ কৰি থোৱা থাকে। উদাহৰণস্বৰূপে মোৰ এখন গ্লেমাৰ বাইক আছে আৰু সেই গ্লেমাৰ বাইকখনৰ চিচি হৈছে 124 আৰু সেইখনৰ মেক্সিমাম স্পীড লিমিট যিটো স্পীডোমিটাৰত লিখা আছে সেইটো হৈছে 140 km/h। তো ঠিক সেইদৰে বিভিন্ন ধৰণৰ বেছি চিচি হ'লে বেছি ধৰক তেনেকৈ স্পীডোমিটাৰত নাম্বাৰটো লিখা থকা দেখা যায়। কিন্তু এতিয়া মেইন কথাটো হ'ল যে এই গাড়ীয়েই হওক, বাইকেই হওক বা স্কুটিয়েই হওক কিহৰ ওপৰত চলি আছে। যদি আমি চাওঁ গাড়ীখনক চলাই আছে ইঞ্জিনটোৱে। ইঞ্জিনটো শক্তি পাবৰ বাবে বা ইঞ্জিনটো ইন্ধন হৈছে পেট্ৰল বা ডিজেল। ইঞ্জিনটোৱে পেট্ৰল বা ডিজেলৰ সহায়ত গাড়ীখন চলাই আছে ঠিকেই, কিন্তু গাড়ীখন চলি আছে কিহৰ ওপৰত? যদি আমি চাওঁ তে গাড়ীখন চলি আছে টায়াৰৰ ওপৰত। কাৰ হ'লে 4টা টায়াৰৰ ওপৰত চলি আছে, বাইক বা স্কুটিত 2টা টায়াৰ আছে। গাইজ, এতিয়া আজিৰ ভিডিঅ'টোৰ মেইন কথাটো হ'ল এইটোৱেহে যে এখন বাইকৰটো ধৰক বহুতলৈকে স্পীড লিমিট থাকিব পাৰে। ধৰি লওক মই মোৰ গ্লেমাৰ বাইকখনৰ উদাহৰণ দিয়ে ক'লোঁ যে মোৰ গ্লেমাৰ বাইকখনৰ 124 cc আৰু সেইখনৰ স্পীডোমিটাৰত 140 km/h মেক্সিমাম স্পীড লিমিট লিখি থোৱা আছে, স্পীডোমিটাৰত দিয়া আছে। কিন্তু এতিয়া আপোনালোকে বাৰু জানেনে যে আমাৰ যিবোৰ গাড়ী বা স্কুটি বা বাইকত লাগি থকা যিবোৰ টায়াৰ আছে সেই টায়াৰবোৰৰ বাবেও এক্সট্ৰাকৈ এটা স্পীড লিমিট নিৰ্ধাৰণ কৰি থোৱা থাকে বা সেই স্পীড লিমিটতহে সেই টায়াৰবোৰ চলিব পাৰে। তাতকৈ ওপৰত গ'লে সেই টায়াৰৰ ক্ষতি হ'ব বা হয়তো সেই টায়াৰবোৰ ব্লাষ্ট হ'ব বা ধৰক তেনেকুৱা কিবা বিসংগতি দেখা দিব। বা আৰু এটা কথা যে সেই টায়াৰবোৰে কেৰি কৰিব পৰা এক নিৰ্দিষ্ট পৰিমাণৰ ৱেইটো সেই টায়াৰটোতেই লিখি থোৱা থাকে। এই কথাটো বাৰু আপোনালোকে জানিছিলনে? নিশ্চয় নাজানে। তো গাইজ, এই ধৰণেই সেই টায়াৰবোৰত টায়াৰটোৰ নিৰ্দিষ্ট ওজন ক্ষমতা অৰ্থাৎ কিমান কেজি পৰ্যন্ত সেই টায়াৰটোৱে কেৰি কৰি লৈ যাব পাৰে সেইটো লিখি থোৱা থাকে। আৰু তাৰ লগে লগে ইয়াত ধৰক কিমানলৈকে সেই টায়াৰটোৰ সৰ্বোচ্চ গতিবেগত যাব পাৰে সেইটোও লিখি থোৱা থাকে। একচুৱেলি এই সংখ্যাবোৰ বা এই যে লিটাৰ্ছবোৰ লিখা থাকে এইবোৰ একোটা কোড নাম্বাৰ হয় আৰু এই কোডবোৰৰ জৰিয়তেই সেই গাড়ীখনৰ টায়াৰৰ আমি মেক্সিমাম স্পীড লিমিটটো বা মেক্সিমাম কিমান কিলোলৈকে ৱেইট কেৰি কৰিব পাৰে সেইটো গম পাব পাৰোঁ। তো গাইজ, এই যে ধৰি লওক মই এতিয়া প্ৰথমতে মোক নিজৰ গ্লেমাৰ বাইকখনৰ উদাহৰণটোৱেই দি আপোনালোকক বুজাই দিওঁ যে মোৰ গ্লেমাৰ বাইকখনৰ পিছ চকাটোত এই ধৰণে 51P বুলি লিখি থোৱা আছে। এতিয়া ইয়াত যে লিখি থোৱা আছে 51, সেই 51টোৰ মিনিংটো বুজিবলৈ মই লোড ইণ্ডেক্স চাৰ্টখনত চাব লাগিব। এতিয়া লোড ইণ্ডেক্স চাৰ্টখন আপুনি গুগলত মাৰিও চাব পাৰে বা ধৰক এই ভিডিঅ'টোৰ স্ক্ৰীনশ্বট লৈ পেলাই বা ভিডিঅ'টো পজ কৰিও আপোনালোকে ভালদৰে চাই ল'ব পাৰে। এতিয়া মোৰ বাইকখনৰ টায়াৰটোত লিখি থোৱা সেই 51টোক যদি মই এই চাৰ্টখনৰ মতেৰে চাওঁ তেতিয়াহ'লে মোৰ বাইকখনৰ পিছ টায়াৰটোৰ লোড কেপাচিটি হৈছে 195 কিলোগ্ৰাম। অৰ্থাৎ সেই টায়াৰটোৰ ওপৰত 195 কিলোগ্ৰামলৈকে লৈ পেলাই আৰামত ঘূৰি ফুৰিব পৰা যায়। বা যদি তাতকৈ বেছি ৱেইট দিওঁ, ধৰক 200 কিলোগ্ৰাম বা তাতকৈ ওপৰত 195তকৈ ওপৰত ৱেইট দি দিলে সেই টায়াৰটোৰ ক্ষতি হ'ব। আৰু তাৰ লগে লগে তাত লিখি থোৱা যিটো
পি আছে সেই পিটো এটা কোড হয় যদি মই এই পিটোৰ অৰ্থ বিচাৰি স্পীড ৰেটিং চাৰ্টখন চাওঁ সেই স্পীড ৰেটিং চাৰ্টখনো আপোনালোকে গুগলত মাৰিলেও পাই যাব বা এই ভিডিঅ'টো পজ কৰি বা এই মানে ভিডিঅ'টো স্ক্ৰীনশ্বট লৈ পেলাই আপোনালোকে নিজৰ গাড়ীখনৰ টায়াৰটো মানে চাই ল'ব পাৰে তো এতিয়া মই যদি মোৰ গাড়ীখনত লিখি থোৱা সেই পিৰ অৰ্থটো এই স্পীড ৰেটিং চাৰ্টখনত বিচাৰি চাওঁ তেতিয়াহ'লে সেইটো হৈছে মানে 94 মাইল পাৰ আৱাৰ বা যদি সেইটোকে মই কিলোমিটাৰত চাওঁ তেতিয়াহ'লে 150 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ এই যে লিখি থোৱা আছে 51P 51ৰ অৰ্থ হৈছে যে মোৰ বাইকখনৰ বেক টায়াৰটোত 195 কিলোগ্ৰামলৈকে ৱেইট কেৰি কৰাৰ ক্ষমতা আছে আৰু পিৰ অৰ্থ হৈছে যে মোৰ বাইকখনৰ টায়াৰটোৱে মেক্সিমাম 150 কিলোমিটাৰ পাৰ আৱাৰলৈকে যোৱাৰ ক্ষমতা আছে তো এই ধৰণে এই দুখন চাৰ্টৰ সহায়ত আপুনি আপোনাৰ ঘৰত থকা বাইক স্কুটাৰ বা কাৰখনৰ মানে টায়াৰবোৰৰ মেক্সিমাম স্পীড লিমিটটো চেক কৰিব পাৰে বা সেই টায়াৰবোৰে কিমান কিলোগ্ৰামলৈকে ৱেইট কেৰি কৰিব পাৰে সেইটো চেক কৰিব পাৰিব তো গাইজ এইটোৱে আছিল আজিৰ সৰু ভিডিঅ' আশা কৰোঁ আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি মন যায় তেতিয়াহ'লে এই ভিডিঅ'টো লগৰ ফ্ৰেণ্ডছবোৰৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ